অসমক অশান্ত কৰাৰ কৌশল ৰচনা কৰিছে মুখ্যমন্ত্ৰীয়ে নলবাৰীত এই মন্তব্য সাংসদ গৌৰৱ গগৈ অসমত শান্তি বিঘ্নিত হোৱাৰ পৰিৱেশ সৃষ্টি কৰিব বিচৰা হৈছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য সাংসদগৰাকীৰ বদৰুদ্দিন আজমলৰ অস্তিত্ব পুনৰ প্ৰাসংগিক কৰাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অহৰহ চেষ্টা চলাই থকাৰ অভিযোগ গৌৰৱ গগৈ বদৰুদ্দিন আজমলৰ জৰিয়তে হিন্দু বিৰোধী সাম্প্ৰদায়িক মন্তব্য কৰোৱাৰ বাবেও চেষ্টা চলোৱাৰ আশংকা প্ৰকাশ কংগ্ৰেছ সাংসদগৰাকীৰ উন্নয়ন মূল্যবৃদ্ধি আৰু অন্যান্য জ্বলন্ত সমস্যাক মূল ইস্যু হিচাপে লৈ 2026ত কংগ্ৰেছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিদায় দিব বুলিও মন্তব্য গৌৰৱ গগৈ বিধায়কসকলৰ আৰু আমাৰ দলৰ ভিতৰত যিখিনি চৰ্চা চলি আছে তাৰ ওপৰত মই মন্তব্য সাংবাদিকসকলৰ সন্মুখত নিদিওঁ কিন্তু দলৰ নেতৃত্ব দিল্লীত আমাৰ মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া ৰাহুল গান্ধী ডাঙৰীয়া তেওঁলোকে এটাহে কথা বিচাৰিছে আহা বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হাইকমাণ্ডে আমাক এটাই নিৰ্দেশ দিছে আহাবাৰ বিধানসভাত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ সেইটোৱে আৰম্ভণি সেইটোৱে শেষ তাৰ বাহিৰে ইফ বাট হ'ব নহ'ব কাল্পনিক কথা নহয় আমিও অৰ্জুনৰ দৰে আমাৰ এটাহে লক্ষ্য হাইকমাণ্ডে আমাক কৈছে আহা বিধানসভাত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আৰু আমিও আপোনালোকৰ মিঠা এই প্ৰশ্নৰ পৰা আমি বিভ্ৰান্তিত নপৰোঁ লক্ষ্য দৰে অসমৰ ৰাইজক ন্যায় দিবলৈ বিচাৰোঁ অসমৰ ৰাইজক একত্ৰিত কৰিবলৈ বিচাৰোঁ অসমৰ ৰাইজৰ জ্বলন্ত সমস্যা সমাধান কৰিবলৈ বিচাৰোঁ প্ৰায়ত তৰুণ গগৈদেৱৰ এই অধুৰা সপোন বাস্তৱ কৰিবলৈ বিচাৰোঁ এটা শান্তিপ্ৰিয় সুস্থ প্ৰগতিশীল সাহসী শক্তিশালী আধুনিক এটা অসম গঢ়ি তুলিবলৈ বিচাৰোঁ